Hello students, আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ বৰ্গ আৰু বৰ্গমূল চেপ্টাৰৰ অনুশীলনী R2 এতিয়া বৰ্গ সংখ্যা মানে কি এইটো আমি প্ৰথমতে জানি ল'ব লাগিব তে বৰ্গ সংখ্যা মানে হ'ব যেতিয়া দুটা সংখ্যা যেতিয়া এটা সংখ্যাক আমি দুবাৰ পূৰণ কৰি পাওঁ তেতিয়াহলে এই সংখ্যাটো হ'ব বৰ্গ সংখ্যা আৰু যি দুটা সংখ্যাক আমি পূৰণ কৰি পেলাই বৰ্গ সংখ্যাটো পাইছিলো সেইটো হ'ব বৰ্গমূল এতিয়া আমি চাই লম ধৰি লৈছো আমি 2 2ৰ বৰ্গ বুলি কোৱাৰ লগে 2 স্কয়াৰ কৰিলে কি হ'ব 2 * 2 এতিয়া 2ক দুইবাৰ পূৰণ কৰিছো নে নাই 2ক দুইবাৰ পূৰণ কৰি আমি পাম 4 এতিয়া 2ৰ বৰ্গ হ'ব 4 আৰু 4ৰ বৰ্গমূল হ'ব 2 এতিয়া আমি কি কৰিম বৰ্গমূলৰ প্ৰতীকটো হ'ব এইটো হ'ব বৰ্গমূলৰ প্ৰতীক বৰ্গমূলৰ প্ৰতীকটো হ'ব এইটো বৰ্গমূলৰ চিহ্ন এতিয়া এনে ধৰে যিকোনো সংখ্যাক আমি দুবাৰ পূৰণ কৰিলে তাৰ বৰ্গ সংখ্যাটো পাম ধৰি লৈছো 3 3 মাল্টিপ্লাই কৰিলে 3 3 গুণ 9 9 তো হ'ব কি হ'ব বৰ্গ সংখ্যা আৰু 9ৰ বৰ্গমূল হ'ব 3 তেনেকে যদি আমি চাও 5কে চাও 5 * 5 5ক যদি দুইবাৰ পূৰণ কৰিলে কি মানে 5 5 গুণ 25 25 হ'ব 5ৰ বৰ্গ আৰু 25ৰ বৰ্গমূল হ'ব 5 এনে ধৰে আমি বৰ্গ সংখ্যাখিনি আমি ডিফাইন কৰো এতিয়া এক নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব একটো দিয়া আছে 277 গতিকে সেইখিনি আমি কৰি লম এতিয়া এক নম্বৰটোৰ একটো আমাক কিমান দিয়া আছে 272 তাৰ মানে এই সংখ্যাটো যেতিয়া আমি বৰ্গ কৰিম ইয়াৰ এককৰ স্থানত কি থাকিব এইটো আমি উলিয়াব লাগে এতিয়া কি কৰিম ইয়াৰ এককৰ স্থানত কি আছে 2 আছে আমি 2 টো কি কৰি দিম স্কয়াৰ কৰি দিম 2 * 2 2 টো দুবাৰ পূৰণ কৰি দিম 2 * 2 = 4 গতিকে সেই 4টোৱে হ'ব ইয়াৰ এককৰ স্থানত থাকিব লগা অংকটো এতেকে 272 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান 4 থাকিব সিম্পল দুই নম্বৰটো দিয়া আছে কিমান দিয়া আছে 79 দিয়া আছে এতিয়া এই 79 ৰ এককৰ কি আছে লাষ্টত কি আছে 9 আছে গতিকে 9 ক কি কৰিম আমি স্কয়াৰ কৰি দিম 9 ৰ স্কয়াৰ মানে কিমান হ'ব 9 9 গুণ 81 লাষ্টত কি আছে 1 আছে গতিকে ইয়াৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব 1 থাকিব এতিকে 79 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব 1 থাকিব সিম্পল 3 নম্বৰত কিমান আছে 40 400 আছে এতিয়া 400 লাষ্টত কি আছে 0 গতিকে 0 টো স্কয়াৰ কৰিলে 0 আহিব গতিকে 400ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 থাকিব তাৰ পাছত আমাক দিয়া আছে 4 নম্বৰটো কিমান আছে 2637 এতিয়া 2637 ৰ এককৰ সংখ্যাটো কিমান হ'ব 7 গতিকে 7 ক আমি কি কৰি দিম স্কয়াৰ কৰি দিম 7 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 7 7 গুণ 49 লাষ্টত কি থাকে 9 গতিকে এই 9 টোৱে হ'ব ইয়াৰ বৰ্গ এককৰ স্থানত থাকিব এতিকে 2637 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত 9 থাকিব সিম্পল এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোপোৱাৰ কাৰণ কি এই কোৱেশ্চনটো কৰাৰ আগতে কেইটামান কথা আমি জানি ল'ব লাগিব এতিয়া সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 ৰে শেষ হয় এই কথাখিনি জানিব লাগিব যদি 0 1
4 5 6 9 এই সংখ্যাবোৰ থাকে তেতিয়াহলে যিকোনো সংখ্যাৰ যদি এককৰ স্থানত এই সংখ্যাবোৰ থাকে তেতিয়াহলে বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে যদি একক স্থানত 2 3 7 আৰু 8 থাকিলে বৰ্গ সংখ্যা নহয় গতিকে আমি কি জানিলো 2 3 7 আৰু 8 থাকিলে কি হ'ব এই সংখ্যাটো কি হ'ব বৰ্গ সংখ্যা নহয় তোমালোকে এটো লিখি ৰাখি ৰব পাৰিবা এতিয়া 2 নম্বৰটো সমাধান আৰম্ভ কৰো এতিয়া চাই লও এই 1 নম্বৰটো চাপ এই সংখ্যাটোত এককৰ স্থানত কি আছে 7 আছে ইয়াত আমি লিখা আছে যদি একক স্থানত 7 2 3 7 আৰু এই সংখ্যাবোৰ থাকিলে কি হ'ব বৰ্গ সংখ্যা নহয় গতিকে আমাৰ ইয়াৰ বৰ্গ সংখ্যা নোহোৱাৰ কাৰণটো সুধিছে ন দে এই সংখ্যাটোত একক স্থানত 7 আছে এনেকে লিখি দিলে হল তাৰপিছত কি আছিল ইয়াত কি আছিল 8 আছে 8 থাকিলে কি হ'ব বৰ্গ সংখ্যা নহয় গতিকে এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 8 আছে তাৰপিছত ইয়াত কি আছে 2 থাকিলে আমাৰ বৰ্গ সংখ্যা নহয় এটো আমি লিখা আছে গতিকে এই সংখ্যাটোৰ এককৰ স্থানত 2 আছে এতিয়া ইয়াত কিছু 0 আছে কিন্তু ইয়াত কোৱা আছে সকলো বৰ্গ সংখ্যা 0 থাকিলে শেষ হলে কি হ'ব বৰ্গ সংখ্যাৰ এককৰ স্থানৰ সংখ্যাটো সকলোবোৰ এইদৰে শেষ হয় এতিয়া চালে ইয়াত 0 আছে 0 থাকিলে তো বৰ্গ সংখ্যা হ'ব লাগিছিল কিন্তু ইয়াৰ বৰ্গ সংখ্যা নোহোৱাৰ কাৰণটো কি হ'ব এইটো যদি লাষ্টত কি হ'ব 0 থাকিলে বিজোড়ীয় হ'ব নোৱাৰিব ইয়াত কি হ'ব যুগ্মভাৱে থাকিব লাগিব দেখে এই সংখ্যাটোৰ একক স্থানত অযুগ্ম সংখ্যক শূন্য আছে এইভাবে এটো কি হল বৰ্গ সংখ্যা নহল এতিয়া 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 3 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব ইয়াত আমাক দিয়া আছে 19 37 53 আৰু 78 এতিয়া বৰ্গ মানে কি হ'ব এই সংখ্যাটো দুবাৰ পূৰণ কৰি আমি যেটো পাম হেতু হ'ব তাৰ বৰ্গ হ'ব এতিয়া 1 নম্বৰটো দিয়া আছে 19 এতিয়া 19ক স্কয়াৰ কৰি দিব লাগে 19ৰ বৰ্গ বুলি কৈছে 19ক আমি স্কয়াৰ কৰি দিলো এতিয়া 19 স্কয়াৰ মানে কিমান হ'ব 19 into 19 এইটো যদি পূৰণ কৰিব লাগিব 9 9 গুণ 81 1 কাটে যাব 8 9 গুণে 9 9 8 17 9 গুণে 9 1 গুণে 1 এই দুটো প্লাস করে 1 9 7 16 6 আতে যাব 1 2 1 সরি 1 1 2 1 3 361 এতিয়া চাই লও আমি 19 স্কয়াৰ টু কিমান পালো 361 এটা নেক্সট আকৌ 37ক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব এটা 37 দুইটাটো মাল্টিপ্লাই কৰিলে হ'ল 37 into 37 7 7 গুণ 49 और 9 হাতে যাব 4 7 3 গুণ 21 21 এ 4 এ 25 7 3 গুণ 21 और 1 হাতে যাব 2 3 3 গুণ 9 9 2 11 তে প্লাস করে 9 আহিব ইফালে 6 আহিব ইফালে 3 ইফালে আহিব 1 আমি পালো 17 টো যেতিয়া স্কয়াৰ কৰিম কিমান পালো 1369 3 নম্বৰটো দিয়া আছে আমাক 53 এটা 53 কি কৰিব লাগিব আমি স্কয়াৰ কৰি দিব লাগিব এটা 53 দুইটাটো যদি আমি মাল্টিপ্লাই কৰিম 53 into 53 তে মাল্টিপ্লাই কৰিম 3 3 গুণ 9 3 5 গুণ 15 3 5 গুণ 15 और 5 আতে যাব 1 5 5 গুণ 25 25 1 26 এখানে 9 আহিব পাশে পাশে 10 শূন্য আতে যাব 1 6 1 7
8 একে 8 আহিব তাৰপিছত 2 এতিয়া আমি 53 যদি স্কয়াৰ কৰো কিমান পাম আমি 2809 এটা 4 নম্বৰৰ আমাক দিয়া আছে 78 এটা 78 ক স্কয়াৰ কৰিম 78 স্কয়াৰ মানে কিমান হ'ব 78 পূৰণ 78 কিমান হ'ব 8 8 গুণ 64 4 যাব 6 8 7 গুণ 56 56 এ 6 এ 62 8 7 গুণ 56 6 8 যাব 5 7 7 গুণ 49 49 এর পাশে 54 আমি পাই যাম ইফালে 4 ইফালে আহিব আমাৰ 8 0 ইফালে আহিব 6 এতিয়া 78 টো স্কয়াৰ কৰি আমি পাই যাম 6084 এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মানে এই সংখ্যাখিনি আমাক দিয়া আছে এই সংখ্যাখিনি আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি সেই কিটাৰ বৰ্গমূলটো উলিয়াব লাগে এতিয়া 1 নম্বৰটো আমাক দিছে 1764 1764 এটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূলটো উলিয়াই লম 1764 প্ৰথমতে চাব লাগিব এই সংখ্যাটো কোনটো সংখ্যাৰে আমাৰ ডিভিজিবল হয় বিভাজ্য হয় এটো 2 এৰে যাব কাৰণ এককৰ ঘৰত 4 আছে গতিকে 2 এ যাব 2 এ 17 কেবা যাব 8 2 গুণ 16 এটা চাই লও 17 পৰা 16 গলে আমাৰ কিমান থাকি যায় 1 থাকি যায় 1 টো 6 এর লগত যদি লগ লাগি যায় কিমান হ'ব এটো 16 হৈ যাব 8 2 গুণ 16 তাৰপিছত 2 2 গুণ 4 আকৌ 2 এ কৰিম 4 2 গুণ 8 4 2 গুণ 8 2 গুণে 2 এতিয়া এটো আমাৰ কি হৈ যাব এটো 2 এর না যায় কারণ এককৰ ঘৰত 1 আছে গতিকে এটো 3 এ যাব 3 এ গলে 4 টো 3 এ হৰণ না যায় 3 গুণে 3 4 পৰা 3 গলে 1 থাকিব 1 টো আৰু 4 টো লগ লগালে কিমান হ'ব 14 হ'ব 14 টো 3 এ না যায় তাতকে হৰু 12 যাব 4 3 গুণ 12 তাৰপিছত এই 14 পৰা 12 গলে কিমান থাকি যাব 2 থাকি যায় 2 টো আৰু 1 টো লগ লগালে 21 হ'ব 7 3 গুণ 21 এটো আকৌ কিহে যাব 3 এ যাব 14 টো 3 এ হৰণ না যায় তাতকে হৰু 12 টো যাব 4 3 গুণ 12 তাৰপাছত 14 পৰা 12 গলে 2 থাকি যাব 2 আৰু 7 টো লগ লগালে কিমান হ'ব 27 হ'ব 27 ক 3 এ কেবাৰ যাব 9 বাৰ যাব 9 3 গুণ 27 এতিয়া এই 49 ক কিহে যাব 7 যাব 7 7 গুণ 49 এতিয়া হৈ গল এতেকে 1764 ইকুৱেল টু ইয়াত দুইটা কি আছে 2 আছে গতিকে 2 টো স্কয়াৰ কৰিম ইনটু ইয়াত দুইটা 3 আছে 3 স্কয়াৰ ইনটু ইফালে কিমান আছে 2 আৰু সৰি 7 দুইটা আছে 7 স্কয়াৰ হ'ব এতেকে 1764 ৰ বৰ্গমূল হ'ব 2 into 3 into 7 স্কয়াৰ টো লব না লাগে যেহেতু আমি বৰ্গমূল লৈছো এটা 2 3 গুণ 6 6 7 গুণ 42 এতিয়া আমাৰ 1 নম্বৰটো হৈ গল এতিয়া আকৌ 2 নম্বৰটো আমাক কি দিছে 2 নম্বৰটো দি আছে আমাক 9216 এতিয়া 9216 ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াই লম 9216 লাষ্টত 6 আছে 2 এ হৰণ যাব 8 সৰি 2 2 গুণ সৰি 4 2 গুণ 8 এতিয়া 9 পৰা 8 গলে 1 থাকিব ইফালে লগ লাগালে কিমান হ'ব 12 হ'ব এতিয়া 6 2 গুণ 12 ইফালে কিমান আহিব 8 2 গুণ 16 মাজত 0 টা আহি যাব তাৰপিছত এই সংখ্যাটো 2 এ হৰণ যাব 2 2 গুণ 4 2 3 গুণ 6 0 আহি যাব 4 2 গুণ 8 আকৌ 2 এ যাব এই সংখ্যাটো 2 গুণে 2 ইফালে 4 3 টুক না যাব গতিকে 2 যাব 2 গুণে 2 ইফালে কিমান হ'ব 10 হৈ যাব 10 হলে 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2 এ হৰণ যাব 11 কো হৰণ না যায় 10 যাব তেতিয়ালে 2 5 গুণ 10
ইফালে 15 আছে 15 ঘৰটা যাব কিমান হৈ যাব 14 হৈ যাব 7 দুগুণ 14 ইফালে আকৌ 1 থাকিলে 1 আৰু 2 টো লগ লগালে কিমান হ'ব 12 হ'ব 6 দুগুণ 12 ইফালে আকৌ কি 6 আছে গতিকে 2 এ যাব 2 দুগুণ 4 আকৌ 1 থাকিব 17 হল 17 ক নাযায় 16 ক যাব তেতিয়া হলে কিমান হ'ব 8 দুগুণ 16 17 ৰ পৰা 16 গলে 1 থাকি যাব 1 আৰু 6 টো লগ লগালে আকৌ 16 হ'ব কিমান হ'ব 8 দুগুণ 16 আকৌ 1 2 এ যাব 2 গুণে 2 2 দুগুণ 4 2 দুগুণ 4 দুগুণ 8 4 দুগুণ 8 আকৌ এই সংখ্যাটো কি হৈ যাব 2 এ যাব 2 7 গুণ 14 2 দুগুণ 4 আকৌ এই সংখ্যাটো যাব 2 এ যাব 2 3 গুণ 6 ফলে আকৌ 1 থাকিলে 1 আৰু 2 টো লগ লগালে কিমান হ'ব 12 হৈ যাব এটা 6 দুগুণ 12 আকৌ এই সংখ্যাটো 2 এ যাব 2 18 36 আকৌ এই সংখ্যাটো 2 এ যাব 9 দুগুণ 18 ইয়াক 3 এ যাব 3 3 গুণ 9 এতিয়া 9216 ইকুৱেল টু ইয়াত কিমান হ'ব ইয়াত দুইটা আছে 2 আমি ডাইৰেক্ট স্কয়াৰকে লিখিলাম এটো হ'ব 2 স্কয়াৰ এই দুটাটো কেনেকৈ লিখিব পাৰিম 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 3 স্কয়াৰ 1 2 3 4 5 হৈ যাব এতিয়া চাই লম এটাকে root over 9216 equal to স্কয়াৰ কিনি নাহে 2 into 2 into 2 into 2 into 2 into 3 আমি 2 পাঁচটা পালো তারপর 3 এটা পালো এটা হেতু যদি আমি কি কৰি দিম গোটেইখিনি যদি পূৰণ কৰি দিম তেতিয়া আমি পাই যাম 96 এটাকে 9216 ৰ বৰ্গমূল হ'ব 96 এতিয়া আমাৰ 2 নম্বৰটো হৈছে এতিয়া 3 নম্বৰটো আমি কৰি লম 3 নম্বৰটো দিয়া আছে 7744 7744 এতিয়া 7744 আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণৰে উলিয়াই লম এক বিশ্লেষণ কৰি লম এটো লাষ্টত 4 আছে গতিকে 2 এ হৰণ যাব 7 ক 2 এ হৰণ নাযায় তাতকে সৰু 6 ক যাব 2 3 গুণ 6 ইফালে 7 ৰ পৰা 6 গলে 1 থাকিব ইফালে 17 হ'ব তেতিয়ালে 17 ক হৰণ নাযাব তাতকে সৰু 16 ক যাব 8 দুগুণ 16 ইফালে আকৌ 17 ৰ পৰা 16 গলে 1 থাকি যাব 1 আৰু 4 ক লগ লগালে কিমান হ'ব 14 হ'ব তেতিয়া 7 দুগুণ 14 ইফালে আহিব 2 দুগুণ 4 তাৰপাছত এই লাষ্টত 2 আছে গতিকে 2 এ হৰণ যাব 2 গুণে 2 তাৰ 3 ৰ পৰা 2 গলে 1 থাকিব 11 আৰু 8 ক লগ লগালে কিমান হ'ব 9 হ'ব 18 হ'ব 9 দুগুণ 18 তাৰপাছত 7 ক 2 এ হৰণ নাযায় 6 ক যাব 2 3 গুণ 6 তাৰপাছত ইফালে কিমান হ'ব 1 থাকিব 11 2 ক লগ লগালে কিমান হ'ব 12 হ'ব এটা 6 দুগুণ 12 আকৌ লাষ্টত 6 আছে 2 এ হৰণ যাব 2 এই 19 ক হৰণ নাযায় 18 ক যাব 9 দুগুণ 18 তাৰপাছত ইয়াত 19 ৰ পৰা 18 গলে 1 থাকিব 1 আৰু 3 টো লগ লগালে কিমান হ'ব 13 হ'ব 13 হৰণ নাযায় তাতকে সৰু 12 ক যাব কিমান বাৰ যাব 2 6 গুণ 12 আকৌ 1 থাকিব ইফালে কিমান হ'ব 16 হৈ যাব 16 হলে 8 দুগুণ 16 আকৌ 2 এ হৰণ যাব 4 দুগুণ 8 9 ৰ পৰা 8 গলে 1 থাকিব 11 6 লগ লগালে কিমান হ'ব 16 হ'ব 8 দুগুণ 16 তাৰপিছত এই 4 টো কেইবাৰ যাব 8 টো কেইবাৰ যাব 4 দুগুণ 8 আকৌ এই সংখ্যাটো কি হৈ যাব 2 এ হৰণ যাব 2 দুগুণ 4 4 দুগুণ 8 2 দুগুণ 4 আকৌ এই সংখ্যাটো 2 এ যাব 2 গুণে 2 2 দুগুণ 4 2 গুণে 2 যেহেতু 121 আছে 121 ক 11 যাব 11 11 121 এতিয়া 744 ইকুৱেল টু ইয়াত 1 জোৰ 2 জোৰ 3 জোৰ 1 জোৰ এটা জোৰ কৰি দিম এই দুটাটো কি লিখিম আমি 2 স্কয়াৰ ইনটু
2 স্কোয়ার ইনটু 2 স্কোয়ার ইনটু 11 স্কোয়ার স্টুডেন্ট তোমালোকে এনেকে আছ নিদিবা মই তোমালোকে বুজি পাবৰ কাৰণে এটো আছ দি পেয়াৰ কৰি দিছো এতেকে √7,744 ইকুৱেল টু স্কোয়াৰটো লিখিব নালাগে যেহেতু আমি ৰুট দিছো তাৰপিছত 2 ইনটু 2 ইনটু 2 ইনটু 11 এফালে কিমান আহিব 2 দুগুণ 4 4 দুগুণ 8 8 11 88 এটাকে আমি 7744 এর বর্গমূল পারো 88 এটা 4 নম্বরটো আছে 4 নম্বরটো আমি বর্গমূল উলাম 9801 ইয়াক আমি 2 এ হরণ না যায় 3 এ হরণ যাব 3 এ হরণ যায় নাই কেনেকে চাম আমি এই সংখ্যাখিনি এই সংখ্যাৰ অঙ্কখিনি প্লাস কৰিলাম 8 প্লাস 0 প্লাস 1 এখিনি প্লাস করলে কিমান হ'ব 9 17 17 একে 18 গটিকে 18 টুক 3 এ হরণ যায় না যায় যদি 18 টুক 3 এ হরণ যায় গটিকে যদি এই যোগফলটো যদি 3 এ হরণ যায় গটিকে গোটেই সংখ্যাটো 3 এ হরণ যাব গটিকে এটো 3 এ হরণ কৰিম 3 3 গুণ 9 এ 8 ক না যাব তাতকে সৰু আমাৰ কি হক যাব 2 ক যাব সরি তাতকে সৰু 6 ক যাব 3 দুগুণ 6 তে 8 ৰ পৰা 6 গলে 2 থাকিব 2 আৰু 0 টো লগ লগাই কিমান হ'ব 20 হ'ব 20 ক হৰণ না যায় তাতকে সৰু 18 ক যাব 6 3 গুণ 18 এটা 20 ৰ পৰা 18 গলে 2 থাকি যাব 2 আৰু 1 টো লগ লগালে কিমান হ'ব 21 হ'ব তেতিয়া 7 3 গুণ 21 তাৰপিছত নেক্সট আকৌ 3 এ হৰণ যাব 3 গুণে 3 এই 26 টোক 3 এ হৰণ না যাব তাতকে কোনটো যাব 24 ক যাব 3 8 গুণ 24 এটা 26 ৰ পৰা 26 ৰ পৰা 24 গলে থাকিব 2 থাকিব 2 আৰু 7 টো লগ লগালে কিমান হ'ব 27 হ'ব 9 3 গুণ 27 তাৰপিছত এই 0 এটা আহি যাব আকৌ 3 এ হৰণ যাব ইফালে 10 না যায় তাতকে সৰু এই 9 যাব 3 3 গুণ 9 10 ৰ পৰা 9 গলে 1 থাকিব 1 আৰু 8 টো লগ লগালে কিমান হ'ব 18 হৈ যাব 18 ক 3 এ হৰণ যাব 6 3 গুণ 18 ইফালে আকৌ 3 3 গুণ 9 ইয়াক আকৌ 3 এ হৰণ যাব 3 গুণে 3 3 দুগুণ 6 3 গুণে 3 ইফালে 111 হল 11 যাব 11 121 সরি 121 এতিয়া 9801 এটু করতে হেতু যদি আমি বিশ্লেষণ করতে পালো ইয়াৰ পৰা আহিব 3 স্কয়ার এটু আহিব 3 স্কয়ার ইনটু 11 স্কয়ার এটাকে √9801 ইকুৱেল টু স্কয়াৰৰ পৰা কি আহিব 3 আহিব স্কয়াৰটো নাহে 3 আহিব ইফালে কি আহিব 11 আহিব ইফালে 3 3 গুণ 9 9 11 99 এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো সমাধান হৈ গল এতিয়া 5 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব আমাক সংখ্যাখিনি দিয়া আছে ইয়াত এতিয়া এই সংখ্যাখিনি পূৰ্ণবৰ্গ সংখ্যা নহয় এই সংখ্যাখিনি পূৰ্ণবৰ্গ কৰিবলৈ আমি কিমান আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব তাক আমি উলিয়াব লাগিব এতিয়া আমাক 1 নম্বৰ দিয়া আছে 1525 এই 1525 টো বৰ্গ সংখ্যা নহয় ইয়াৰ লগত এনেকৈ এটা আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিব লাগিব যেটো পূৰণ কৰিলে এই সংখ্যাটো বৰ্গ সংখ্যালৈ পৰিণত হয় এতিয়া কি প্ৰথমতে কি কৰিব লাগিব এই 1525 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব প্ৰথমতে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি লওঁ 1525 এই সংখ্যাটো কিহেৰে হৰণ যাব এটো 2 এৰে হৰণ না যায় 3 এ হৰণ যাব নে নাই এটো আমি চাই লম 1 plus 5 plus 2 plus 5 কিমান হ'ব 5 5 10 10 13 এটো 13 টো আমাৰ কি হ'ব 3 এ হৰণ না যায় তেতিয়া হলে কি কৰিব লাগে লাষ্টত কি আছে 5 আছে গতিকে 5 থাকিলে আমি কি হ'ব 5 এৰেহে হৰণ যাব 5 এৰে আমি কৰিম 5 3 গুণ 15 5 5 গুণ 25 মাজত 0 টা আহি যাব আকৌ লাষ্টত 5 আছে গতিকে আকৌ 5 এৰে আমি কি কৰিম হৰণ কৰিম 6 5 গুণ 30 5 গুণে 5 এতিয়া এই 61 সংখ্যাটো এটা মৌলিক সংখ্যা ইয়াক আৰু তললৈ নিব নোৱাৰে তেতিয়া হলে এই সংখ্যাটোৰ পৰা আমি কি লিখিব পাৰিম 5 into 5 into 61
এতিয়া চাই লওক আমি পেয়াৰখিনি চাই লম এই 5 দুটা জোৰ আছে এই 61 ৰ জোৰ নাই তেতিয়া হলে কি কৰিব লাগিব আমি আৰু 61 এটা ইয়াত পূৰণ কৰি দিব লাগিব এতেকে ই এটা পূৰ্ণবৰ্গ হবলৈ ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব আটাইতকৈ সৰু সংখ্যা 61 এৰে পূৰণ কৰিব লাগিব তো নেক্সট দিয়া আছে আমাৰ 1008 এতিয়া কি কৰিব লাগিব এই সংখ্যাটোক আমি কি কৰিব ল'ব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰি কি হ'ব 1008 এটো প্ৰথমতে 2 এ যাব 2 5 গুণ 10 0 আহিব 4 2 গুণ 8 আকৌ 2 এ যাব 2 2 গুণ 4 ইফালে 5 ৰ পৰা 4 গলে 1 থাকিব 1 আৰু 0 টো লগ লগালে 10 হ'ব 5 2 গুণ 10 2 2 গুণ 4 আকৌ 2 এ যাব 2 গুণে 2 2 2 গুণ 4 6 2 গুণ 12 আকৌ 2 এ যাব 6 2 গুণ 12 2 3 গুণ 6 আকৌ 3 এ যাব 3 গুণে 3 2 গুণ 6 3 গুণে 3 এটা আকৌ 3 এ যাব 7 3 গুণ 21 এতিয়া 108 কেনেকৈ আমি লিখিব পাৰিম 2 into 2 into 2 into 2 2 কেইটা আছে 1 2 3 4 1 2 3 4টা লিখিলো 3 কেইটা আছে দুটা 3 into 7 এতিয়া চাই ল ইয়াত 2 দুটাটো পেয়াৰ কৰ এই জোৰ কৰ আৰু এই তিনিটো জোৰ কৰ এটা 7 ৰ জোৰ নাই তাৰ মানে আমি এইটো বৰ্গ সংখ্যা হবলৈ কি কৰিব লাগিব আমি আৰু এটা 7 পূৰণ কৰিব লাগিব এতেকে ই এটা পূৰ্ণবৰ্গ হবলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা ইমান 7 এৰে পূৰণ কৰিব লাগিব নেক্সট সেমি এনেকৈ কৰিব লাগিব আমাৰ 3 নম্বৰটো দিয়া আছে 2028 এতিয়া কি কৰিব লাগিব এই 2028 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব 2028 প্ৰথমে কি হে যাব 2 এ যাব 2 গুণে 2 0 আহিব 2 গুণে 2 4 2 গুণ 8 আকৌ 2 এ যাব 2 5 গুণ 10 7 2 গুণ 14 আকৌ 2 এ যাব 2 গুণে 2 2 গুণ 4 2 5 গুণ 10 সৰি এইটো 2 এ না যায় এটো কি কৰিব 3 এ যাব চাগে 5 3 7 5 12 12 টো 3 এ যাব তেতিয়ালে 3 এ যাব সৰি কলে কিমান হ'ব 3 গুণে 3 এতিয়া 5 ৰ পৰা 3 গলে কিমান থাকিব 2 থাকিব 2 টো আৰু 0 টো লগ লগালে কিমান হ'ব 20 হ'ব তেতিয়া আমাৰ কিমান হ'ব 6 3 গুণ 18 এতিয়া 20 ৰ পৰা 18 গলে 2 থাকিব 2 আৰু 7 টো লগ লগালে কিমান হ'ব 27 27 হলে আমাৰ কিমান হ'ব 9 3 গুণ 27 এটো 13 যাব 13 into 13 এটা কমপ্লিট হৈছে এতিয়া এটো বিশ্লেষণ কৰি আমি কিমান পালো 2 into 2 into 3 into 13 into 13 এতিয়া সা 2 ৰ জোৰ আছে 13 ৰ জোৰ আছে কিন্তু 3 টো জোৰ নাই আৰু এটা কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব এতেকে ই এটা পূৰ্ণবৰ্গ হবলৈ
ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিব লাগিব। এতিয়া 4 নম্বৰটো দিয়া আছে 768। এতিয়া 768ৰ উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এইটো বিশ্লেষণ কৰি ল'ম। 768 এতিয়া কি হ'ব 768ক 2ৰে যাব 3 দুগুণ 6 8 দুগুণ 16 ইফালে কিমান হ'ব 4 দুগুণ 8 আকৌ 2 যাব 2 গুণে 2 3ৰ পৰা 2 গ'লে 1 থাকিব 11 8 লগালে কিমান হ'ব 18 হ'ব 9 দুগুণ 18 ইফালে আকৌ কিমান হ'ব 2 দুগুণ 4 আকৌ 2 যাব 2 কেইবাৰ যাব 9 বাৰ যাব 9 দুগুণ 18 এতিয়া 19ৰ পৰা 18 গ'লে 1 থাকিব 6 দুগুণ 12 আকৌ এইটো কি হৈ যাব 2 যাব 4 দুগুণ 8 1 থাকিলে ইফালে গ'ল কিমান হ'ব 16 হ'ব 16 হলে কিমান হ'ব 8 দুগুণ 16 আকৌ 2 যাব 2 দুগুণ 4 4 দুগুণ 8 আকৌ 2 যাব 2 গুণে 2 2 দুগুণ 4 আকৌ 2 যাব 6 বাৰ 6 দুগুণ 12 আকৌ 2 যাব 2 3 গুণ 6 এতিয়া আমি কিমান পালো 2 কেইটা পালো 1 2 3 4 5 6 7 8 8টা পালো 1 2 3 4 5 6 7 8 কিন্তু আৰু 3 এটা পাই গলো এতিয়া চাই লও এটো জোৰ কৰি লম এটো জোৰ আছে এটো জোৰ এতিয়া 3 জোৰ নাই গতিকে কি কৰিব লাগে আমি 3 এটা পূৰণ কৰিব লাগিব এটাকে ই এটা পূৰ্ণবৰ্গ হবলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 3ৰে পূৰণ কৰিব লাগিব এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল স্টুডেন্টস ভিডিঅ'বোৰ ভাল পালে লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ